সময় এতিয়া 3 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। ব'লক আমি এতিয়া আহোঁ ৰাশিলৈ। আপোনাৰ ঊৰ্জা ব্যক্তিৰ বিকাশৰ কামত লগাওক, যাৰ ফলত আপুনি অধিক আকৰ্ষণীয় হৈ পৰিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। যদি আপুনি নিজক আকৰ্ষিত প্ৰকৃতি আৰু বুদ্ধিমত্তা ব্যৱহাৰ কৰে, তেন্তে বেলেগ মানুহৰ পৰাও আপুনি মনে বিচৰা ব্যৱহাৰ লাভ কৰিব পাৰে। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। এই ৰাশিৰ শিশুবোৰ খেলা-ধূলাত দিন অতিবাহিত কৰিব পাৰে। এনেতে মা-দেউতাকবোৰ বেছি ধ্যান দিব লাগে, নহ'লে দুখ পোৱাৰ সম্ভাৱনা আছে। জীৱনসংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। দিনজোৰা অন্য লোকৰ লগত সময় অতিবাহিত কৰাৰ পিছত বাকী সময়খিনি জীৱনসংগীক দিব পাৰিব। চিকিৎসা: প্ৰেমৰ সম্পৰ্কত অধিক ভালপোৱাৰ সঞ্চাৰ কৰিবৰ বাবে প্ৰেমিকা অথবা প্ৰেমিকাক সময়ে সময়ে ৰঙা ৰঙৰ বস্তু উপহাৰ হিচাপে আগবঢ়াব পাৰে। এতিয়া আহোঁ মিথুন ৰাশিলৈ। আপুনি আজি মানসিক আৰু শাৰীৰিকভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে। অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘূৰাই অনাত আপোনাক সহায় কৰিব। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকট ভুগিছে, কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। আপুনি বিবাদযুক্ত বিষয় সন্মুখত তৰ্ক কৰাৰ বিৰত থাকক। যি কাৰোবাৰ লগত ক'ৰবাত ঘূৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উজাৰ সঞ্চাৰ কৰিব পাৰে। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তুষ্টজনক হ'ব। যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। ল'ৰা-ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হয় গমেই পোৱা নাযায়। এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰাৰ সময়ত গম পাব। চিকিৎসা: ভগৱান ভৈৰৱৰ পূজা কৰিলে স্বাস্থ্য লাভ যোগ হ'ব। এতিয়া আমি আহোঁ কৰ্কট ৰাশিলৈ। আত্মচিকিৎসা আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক পৰিগণিত হ'ব। যিকোনো ঔষধ খোৱাৰ আগত চিকিৎসকৰ উপদেশ লওক, নহ'লে আপোনাৰ পিছলৈ অসুবিধা হ'ব পাৰে। যি লোকসকলে ভেটি মাটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে, সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। যাক ভাৱনাত্মক স্বাৱলম্বনৰ বহুত প্ৰয়োজন, সিহঁতে মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। কিছুমান মানুহে বিবাহ সম্পৰ্কটো অকল কাজিয়া আৰু যৌন সম্পৰ্ক কেন্দ্ৰ কৰি ঘূৰি থাকে বুলি ক'ব খোজে, কিন্তু আজি আপুনি সকলোবোৰ অৱস্থা শান্ত বুলি অনুভৱ কৰিব। আজিৰ দিনাখন হতাশাৰ পৰা বাচি থকাৰ চেষ্টা কৰক, এই কাৰণে আৰাম কৰাত প্ৰাধান্য দিয়ক। চিকিৎসা: শৰীৰ ভালে ৰাখিবৰ বাবে চন্দ্ৰৰ পোহৰৰ তলত 15ৰ পৰা 10 মিনিট লৈকে বহক। এতিয়া আমি আহোঁ সিংহ ৰাশিলৈ। আজি আপুনি ঊৰ্জা দি ভৰপূৰ থাকিব, কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। জীৱনসংগিনীৰ লগত কাজিয়া হোৱাৰ বাবে আপুনি মানসিকভাৱে অশান্ত হৈ যাব। অপ্ৰয়োজনীয় অশান্তি লোৱাৰ কোনো প্ৰয়োজন নাই। জীৱনৰ এটা ডাঙৰ শিক্ষা এইটোৱে যে জীৱনত সকলো বস্তু পছন্দ মতে পৰিৱৰ্তন কৰিব পাৰিব। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। নিবনুৱাসকলৰ আজি মন পচন্দৰ চাকৰি পোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। আপুনি নিজৰ প্ৰয়াস আৰু বঢ়াই দিয়াৰ প্ৰয়োজন আছে। চিকিৎসা অনুসৰি নিয়মিতভাৱে শিৱলিংগত অভিষেক কৰিলে আপোনাৰ আৰ্থিক সৃষ্টি সবল আৰু সফল হ'ব। এনে কৰিলে আপোনাৰ দিনটো ভালে যাব। এতিয়া আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ জীৱনসংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক, আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব, আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক। আপোনাৰ সন্তানো ঘৰত সুখী আৰু শান্ত পৰিৱেশ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ
পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগতে আপুনি দান পুণ্য কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ'ব। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব আৰু অলপ চেষ্টা কৰক। আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব, কাৰণ আজি আপোনাৰ দিন। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন। আজি আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। নিজৰ কথাসমূহত গুৰুত্ব পাব, কাৰণ আজি আপুনি মনোৰোচক কথা ক'ব পাৰে। মোৰ উপদেশ আপোনালৈ এই উপদেশ যে এনেকুৱা নকৰিব। চিকিৎসাসাৰ অনুসৰি আটাৰ গোলাৰ লগত গুড় ৰয় চেনি মিহলাই গৰুক খুৱালে আপোনাৰ শাৰীৰিক অৱসাদ দূৰ হৈ যাব। তুলা ৰাশি। আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আপুনি ঘূৰা-ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰাৰ বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব, কাৰণ হ'ব পাৰে কাইলৈ বহুত দেৰি হৈ যাব পাৰে। একান্তত থকা নিজৰ বাবে ভাল, কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দূৰত থাকিলে আপুনি বেছি নিশ্চিন্ত হ'ব পাৰে। সেইবাবে নিশ্চিন্ত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিব। আপোনাৰ জীৱনসংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ লগত অসহজ অনুভৱ কৰিব পাৰে, কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবেই হৈছে। আপোনাৰ ভাল স্বাস্থ্যই আজি আপোনাৰ ঘৰৰ মানুহক বৰ সুখী কৰিব। চিকিৎসাসাৰ অনুসৰি তামসিক আহাৰ আৰু বস্তু যেনে মাদ্য দ্ৰব্য আৰু মাছ-মাংস পৰিহাৰ কৰক আৰু পৰিয়াললৈ সুখ কঢ়িয়াই আনক। বৃশ্চিক ৰাশি। আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আপোনাৰ ধন আপোনাক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব। আৰু এই কথাটো আপুনি আজিয়েই উপলব্ধি কৰিব পাৰিব। আজি প্ৰত্যেকজন ব্যক্তিয়ে আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰিব আৰু আপুনি সকলোৰে ইচ্ছা পূৰণ কৰাত সফল হ'ব আৰু সুখী অনুভৱ কৰিব। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনাখন প্ৰেমৰ লগত সান-মিহলি হৈ যাব। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। জীৱনসংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হ'ব পাৰে। জীৱনৰ সোৱাদ অকল সোৱাদ ভৰা সোৱাদহে পোৱা যায়, এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰিব। চিকিৎসাসাৰ অনুসৰি ইষ্টদেৱতাৰ সোণৰ মূৰ্তি নিজৰ ঘৰত স্থাপন কৰি নিয়মিত ৰূপে পূজা কৰিলে পাৰিবাৰিক জীৱনলৈ সুখৰ নদী নামি আহে। এতিয়া আহোঁ ধনু ৰাশিলৈ। আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হ'ব। আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হ'ব। কোনো চিঠি অথবা ইমেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আপোনাৰ সাক্ষাৎ এনে বন্ধুৰ লগত হ'ব যিয়ে আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। এই সপ্তাহত পৰিয়ালৰ লগত শ্বপিং কৰিব যোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰি পেলাব পাৰে। চিকিৎসাসা আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহনৰ ব্যৱহাৰ কৰা শুভ। এনে কৰিলে আপুনি বিপদৰ পৰা ৰক্ষা পৰিব বা হাত সাৰিব। এতিয়া আহোঁ আমি মকৰ ৰাশিলৈ। আজি আপোনাৰ আত্মবিশ্বাস আৰু উৰ্জাৰ স্তৰ বাঢ়িব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত ভাল হ'ব।
প্ৰেম মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ অধিক সুখ প্ৰদান কৰিব। আপোনাৰ সঙ্গীসকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পৰ্শৰ ভাৱে প্ৰকাশ পাব। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। আজিৰ দিনটো আপুনি নিজৰ ব্যক্তিত্ব ভাল কৰাত ব্যতীত কৰিব পাৰে। এনেই বহি থকাতকৈ এনেকুৱা কাম কৰাটো বেছি ভাল। চিকিৎসাসাৰ অনুসৰি শিশু ভগৱানৰ আন এক ৰূপ হয়। শিশুৰ মাজত চকলেট আৰু ট্ৰফি বিতৰণ কৰক। এনে কৰিলে আপোনাৰ দিন ভালে যাব। আৰু আজি আপুনি কোনো শিশুক একো বেয়াকৈ বা টানকৈ নকব কাৰণ শিশু হৈছে ভগৱানৰ এক প্ৰতিমা বা প্ৰতিৰূপ। কুম্ভ ৰাশি, আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজ ইচ্ছাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যতীত কৰিব লাগে, যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে। কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। টেক্স আৰু বীমা সন্দৰ্ভত আপুনি অধিক গুৰুত্ব দিয়াৰ আৱশ্যক আছে। আপোনাৰ আৰু জীৱনসংগীৰ মাজত অশান্তি অধিক বৃদ্ধি হ'ব পাৰে। আপুনি যদি সঠিক সময়ত সঠিক পদক্ষেপ নলয় তেন্তে পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাব পাৰে। অন্যই আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে মূৰ ঘমোৱাৰ দৰকাৰ নাই। যদি আপুনি শুদ্ধ হয় তেন্তে একো বেয়া হ'ব নোৱাৰে। চিকিৎসাসাৰ অনুসৰি শুভ বস্ত্ৰ বেছি পৰিধান কৰক আৰু আৰ্থিকভাৱে দিনে দিনে সচ্ছল হওক। মীন ৰাশি, বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাৰ আজি সুখৰ এটা কাৰক বনিব কাৰণ আপুনি নিজকে গছৰ নিচিনা বনাই লৈছে। যিয়ে অনবৰতে ৰ'দত থিয় হয় সেই ৰ'দ সহ্য কৰি বেলেগক অনবৰতে ছাঁ দি থাকে। কিন্তু আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আপোনাৰ সন্তানৰ বাবে কিছু বিশেষ যোজনা বনাওক। সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থবাদী হয় আৰু সিহঁতক যাতে আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। আহিব লগা সময় এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। আজি ৰোমাঞ্চ আপোনাৰ মন মগজুত আৱৰি থাকিব। আজি আপুনি বিনা কাৰণত কিছু লোকৰ লগত তৰ্কাতৰ্কিত লাগিব পাৰে। এইটোৱে আপোনাৰ মনত বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব। জীৱনলগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হ'ব। আপুনি অনুভৱ কৰিব যে আপোনালোক দুজনৰ মাজত কিমান মৰম আৰু ভালপোৱা আছে। স্বাস্থ্য ভালে ৰাখিবৰ বাবে দৌৰাটো আপোনাৰ পক্ষে লাভদায়ক হ'ব। কাৰণ দৌৰাটো বিনামূল্য হোৱাৰ লগতে এটা ভাল শাৰীৰিক ব্যায়ামো হয়। চিকিৎসাসাৰ অনুসৰি প্ৰেমজীৱনক স্মৰণীয় কৰিবৰ বাবে প্ৰেমাস্পদক দেখা কৰিবৰ আগত মৌ সেৱন কৰক। এতিয়া আমি আহোঁ মেষ ৰাশিলৈ। আপোনাৰ দয়াৱান প্ৰকৃতিৰ আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ, অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে নিশ্চিন্ত থাকিব পাৰে। ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ ল'ব পাৰে। বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। আপোনাৰ প্ৰেমাস্পদ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব পাৰে। এই ৰাশিৰ জাতকসকলৰ নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পছন্দৰ সংগীত শুনিব পাৰে। আপুনি অনুভৱ কৰিব যে জীৱনলগৰীৰ প্ৰেম ভালপোৱাই সকলো দুখ পাহৰাই দিব পাৰে। যদি আপুনি নিজৰ মনৰ কথা
তেন্তে আজি কোনো কিনা-বেচা কৰাৰ বাবে খুবেই ভাল দিন। আপোনাক অলপ ভাল কাপোৰ আৰু জোতাৰ দৰকাৰ আছিল। চিকিৎসাসাৰ অনুসৰি আপোনাৰ ডাঙৰ ককায়েকৰ বিশ্বাসক সন্মান কৰা শিক্ষক আৰু তেখেতৰ কথা শুনিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব।